নমস্কাৰ সমগ্ৰ দেশ জুৰি যোৱা বেছ কিছুদিন এটা বিষয় চৰ্চা হৈ আহিছে হেতু হৈছে ইউনিফৰ্ম সিভিল কোড উমৈহতীয়া দেৱানী বিধি এই উমৈহতীয়া দেৱানী বিধি এই বিশেষ ধৰণৰ আইনে ভাৰতবৰ্ষত কি প্ৰভাৱ বিস্তাৰ কৰিব আগন্তুক 2024 লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কিমান হ'ব অথবা সামগ্ৰিকভাৱে আমাৰ ভাৰতবৰ্ষৰ সমাজ জীৱনত বিভিন্ন ধৰ্ম বৰ্ণ ভাষাৰ লোকৰ সমাজখনত এই বিশেষ ধৰণৰ আইন বিধে কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব সেইটোৱেই আজিৰ সাৰাংশৰ মূল উদ্দেশ্য প্ৰথমতে আমি জানি লওঁ যে দেৱানী বিধি আৰু ফৌজদাৰী বিধিৰ পাৰ্থক্য আমি ফৌজদাৰী বিধিখন একো কৰিব খোজা নাই কিন্তু দেৱানী বিধিখন আমি বিধিবোৰ পৰিৱৰ্তন কৰিব খুজিছো আহক গ্ৰাফিক্সত দেখিব আমাৰ দেশত অপৰাধমূলক যিবোৰ ক্ৰিমিনেল কেছ অপৰাধমূলক গোচৰবোৰ ভাৰতীয় দণ্ডবিধি আইন আৰু ফৌজদাৰী আইনৰ অধীনত চলে চমুকৈ আমি ইয়াক কওঁ আইপিসি আৰু সিআৰপিসি ইণ্ডিয়ান পেনাল কোড আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোড আইপিসি আৰু সিআৰপিসি দেশৰ সকলো জাতি ধৰ্মৰ বাবে একে আপুনি যদি হিন্দু হয় অথবা মুছলমান হয় আপোনাৰ অপৰাধ যদি একে ধৰণৰ হয় তেতিয়া হলে বেলেগে বেলেগে পৃথক পৃথক আইনেৰে বিচাৰ কৰা নহয় দণ্ডবিধি আইন আইপিসি আৰু সিআৰপিসি হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ জৈন পাৰ্চী সকলোৰে বাবে একেখনেই কিন্তু বিবাহ বিচ্ছেদ সম্পত্তিৰ উত্তৰাধিকাৰ সন্তান দত্তক লোৱা আদি বিষয়সমূহ দেৱানী বিধিৰ দ্বাৰা পৰিচালিত হয় সেইবোৰ হৈছে সিভিল কোড এইবিলাক হৈছে ক্ৰিমিনেল কোড এই সিভিল কোডৰ অধীনত পৰে বিবাহ বিচ্ছেদ সম্পত্তিৰ অধিকাৰ সন্তান দত্তক লোৱা এই ঘটনাবিলাক সিভিল কোডৰ ভিতৰত পৰে ভাৰতত সকলো ধৰ্মৰ মানুহৰ বাবে দেৱানী বিধিবোৰ একেখন নহয় এত বেলেগ বেলেগ দেৱানী বিধিৰ অধীনত চলে অৰ্থাৎ যিবোৰ সিভিল কোড এইবিলাক প্ৰত্যেক ধৰ্মৰ বাবে বেলেগ বেলেগ হিন্দুৰ বাবে বেলেগ মুছলমানৰ বাবে বেলেগ খ্ৰীষ্টানৰ বাবে বেলেগ ইত্যাদি ইত্যাদি হিন্দু মুছলমান শিখ খ্ৰীষ্টান বৌদ্ধ সকলোৱে পৃথক পৃথক দেৱানী বিধি মানি চলে আৰু উমৈহতীয়া দেৱানী বিধি যিটো আমাৰ আজিৰ আলোচনাৰ মূল বিষয় আৰু দেশত এতিয়া ব্যাপক চৰ্চা চলিছে সেই উমৈহতীয়া দেৱানী বিধি ইউচিসি ইউনিফৰ্ম সিভিল কোডখন কৰিব খোজা হৈছে যে এই দেৱানী বিধিবোৰ একেলগ কৰি এখন ইউনিফৰ্ম সমমিত সকলোৰে বাবে প্ৰযোজ্য হোৱাকৈ সকলো ধৰ্মৰ বাবে প্ৰযোজ্য হোৱাকৈ এখন দেৱানী বিধি প্ৰস্তুত কৰিব খোজা হৈছে এই দেৱানী বিধিখন কেনেকুৱা হ'ব যে বিবাহৰ ব্যৱস্থাটো হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলোৰে বাবে একে হ'ব ইয়াত বিবাহ বিচ্ছেদৰ যেটো ব্যৱস্থা হ'ব হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলোৰে বাবে একে হ'ব ইয়াত সম্পত্তিৰ অধিকাৰ মহিলাৰ সম্পত্তিৰ অধিকাৰ বা পুৰুষৰ সম্পত্তিৰ অধিকাৰ বা সন্তানৰ সম্পত্তিৰ অধিকাৰৰ বিষয়ত সকলোৰে বাবে একে হ'ব সন্তান তুলি লোৱা সন্তান দত্তক লোৱা এডপশ্যনৰ যিবিলাক নীতি এইবিলাক সকলো ধৰ্মৰ বাবে একে হ'ব এইটোৱে হৈছে যিটো ইউনিফৰ্ম সিভিল কোড তাৰ স্পিৰিট তাৰ মূল উদ্দেশ্য আহক গ্ৰাফিক্সত দেখিব হিন্দুসকলৰ সকলো বিষয়তে পৃথক দেৱানী বিধি আছে আমাৰ প্ৰত্যেকটো বিষয়ত আমাৰ পৃথক পৃথক দেৱানী বিধি আছে হিন্দুসকলৰ হিন্দুৰ বিবাহ আৰু বিবাহ বিচ্ছেদ হয় 1955 চনৰ হিন্দু বিবাহ আইন মতে সম্পন্ন হয় 1955 উত্তৰাধিকাৰী নিৰ্ধাৰণত হিন্দুসকলে 1956 চনৰ হিন্দু উত্তৰাধিকাৰী আইনখন মানি চলে 1955 চনৰ বিবাহ আইন বিবাহ বিচ্ছেদ আইন আৰু 1956 চনৰ সম্পত্তিৰ উত্তৰাধিকাৰী আইন হিন্দুৰ উত্তৰাধিকাৰী আইনত কন্যা আৰু পুত্ৰৰ অধিকাৰ সমান থাকে হিন্দুৰ সন্তানত দত্তক লোৱা হিন্দু পৰিয়াল এটাই সন্তান এটা যদি তুলি ল'ব খোজে তেনেহ'লে আইনত তাৰ ব্যৱস্থাবোৰ অতি স্পষ্ট মূলত ভাৰতত বৌদ্ধ হিন্দু জৈন আৰু শিখ ধৰ্মীসকলে মোটামুটি সকলোৱে হিন্দু দেৱানী বিধি অৰ্থাৎ বিবাহ বিচ্ছেদ সন্তান দত্তক অথবা সন্তানৰ সম্পত্তিৰ উত্তৰাধিকাৰ এইবিলাকত এই হিন্দু দেৱানী বিধি হিচাপত হিন্দু দেৱানী বিধি মানি চলে গ্ৰাফিক্সত দেখিব খ্ৰীষ্টান পাৰ্চী আৰু ইহুদীসকলৰ ক্ষেত্ৰত বিবাহ আৰু বিবাহ বিচ্ছেদৰ সুকীয়া দেৱানী বিধি আছে খ্ৰীষ্টান পাৰ্চী আৰু জু এওঁলোকৰ কাৰণে সুকীয়া দেৱানী বিধি আছে বিবাহ আৰু বিবাহ বিচ্ছেদৰ ভাৰতৰ খ্ৰীষ্টানসকলে বিবাহ আৰু বিচ্ছেদৰ বাবে 1872 ব্ৰিটিছৰ সময়ৰ খ্ৰীষ্টান বিবাহ বিধি মানি চলে 1872 চনৰ বিধিখন আজিও প্ৰযোজ্য হৈ আছে কিন্তু 1872 চনৰ এই খ্ৰীষ্টান বিবাহ বিধিখন
কোচিন কেৰালাৰ কোচিন মণিপুৰ আৰু জম্মু কাশ্মীৰত প্ৰযোজ্য নহয় হা সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত খ্ৰীষ্টান পাৰ্চী আৰু ইহুদীসকলে ভাৰতীয় উত্তৰাধিকাৰ আইন 1925খন মানি চলে সেইখন ব্ৰিটিছৰ দিনতে প্ৰৱৰ্তন হোৱা আইন কেথলিক গীৰ্জাই কিন্তু বিবাহ বিচ্ছেদ মানি নলয় কিন্তু 1872 চনৰ খ্ৰীষ্টান বিবাহ বিধিত বিচ্ছেদৰ ব্যৱস্থা আছে আৰু এই আইনৰ অধীনত ইতিমধ্যে বহু বিচ্ছেদ সম্পন্ন হৈছে কেথলিক গীৰ্জাই মানি নলব পাৰে কিন্তু 1972 চনৰ আইনত বিচ্ছেদৰ ব্যৱস্থা আছে হা সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পাৰ্চীসকলে সুকীয়া নীতি মানি চলে তেওঁলোকে হা সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পাৰ্চীসকলৰ বিধি বেলেগ পাৰ্চীসকলৰ পাৰ্চনেল ল অৰ্থাৎ তেওঁলোকৰ যিখন দেৱানী বিধি সেই দেৱানী বিধি মতে কোনো ব্যক্তিৰ মৃত্যু হ'লে তেওঁৰ বিধৱা পৰিবাৰ আৰু সন্তানে সমান সমান সম্পত্তিৰ ভাগ পায় মন কৰিব এইটো অকমান ক্ৰিটিকেল তেওঁৰ বিধৱা পৰিবাৰে অৰ্থাৎ ব্যক্তিজন ঢুকাই গ'ল তেওঁৰ বিধৱা পৰিবাৰ আৰু সন্তানে সম্পত্তিৰ আধা আধা হ'ব সন্তানলৈ আধা যাব আৰু বিধৱা পৰিবাৰলৈ আধা যাব কিন্তু যদি মৃত ব্যক্তিজনৰ মাক দেউতাক জীয়াই থাকে তেতিয়াহ'লে সন্তানে যি আধা সম্পত্তি পাব তাৰ পৰা আধা সেই মাক দেউতাকলৈ গুচি যায় অৰ্থাৎ মৃত ব্যক্তিজনৰ পৰিবাৰে আধা পায় আৰু যদি তেওঁৰ শহুৰ শাহুৱেক জীয়াই থাকে তেনেহ'লে তেওঁলোকে 25% আৰু সন্তানে 25% পাব খ্ৰীষ্টানসকলৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়াল আৰু সম্পৰ্কীয় ব্যক্তিৰ উপস্থিতিত উত্তৰাধিকাৰবিলাক নিৰ্ণয় কৰা হয় তেওঁলোকে সভা পাতি তেওঁলোকৰ মাজত বুজাবুজিৰে নিৰ্মাণ কৰে গ্ৰাফিক্সত দেখিব ইছলাম ধৰ্মীসকলৰ পাৰ্চনেল ল ইছলাম ধৰ্মীসকলৰ পাৰ্চনেল অৰ্থাৎ দেৱানী বিধি সম্পূৰ্ণ সুকীয়া এই দেৱানী বিধি চাৰিয়া বিধিৰ ভিত্তিত প্ৰস্তুত কৰা হয় চাৰিয়া এটা সুকীয়া ব্যৱস্থা এই চাৰিয়া বিধিৰ ভিত্তিত এই দেৱানী বিধি প্ৰস্তুত কৰা হয় পাৰ্চনেল ল প্ৰস্তুত কৰা হয় ভাৰতবৰ্ষত মুছলিম পাৰ্চনেল ল বোৰ্ড আছে সেই মুছলিম ল বোৰ্ডে এই আইনবিলাক তেওঁলোকে নিৰীক্ষণ কৰি থাকে যে ধৰ্মীয় চেতনাত ধৰ্মীয় কামত এই আইনবিলাক বাধা হিচাপে থিয় হৈছে নেকি অথবা কিবা প্ৰতিক্ৰিয়া হৈছে নেকি মুছলিম পাৰ্চনেল ল বোৰ্ডে এইবিলাক পৰ্যবেক্ষণ কৰে ইছলাম ধৰ্মৰ ধৰ্মপুথি কোৰাণ আৰু হদিছ যি ইছলাম ধৰ্মৰ যি জীৱনচৰ্যা যিটো প্ৰেক্টিছ আচাৰ এই আচাৰ শ আচাৰ আছে এই কোৰাণ আৰু হদিছৰ যিবোৰ ব্যাখ্যা সেই ব্যাখ্যাৰ ওপৰত চাৰিয়া নীতি চাৰিয়া বিধি প্ৰস্তুত কৰা হৈছে এই চাৰিয়া বিধি যি আছে এই চাৰিয়া বিধিৰ ওপৰতে ইছলাম ধৰ্মৰ দেৱানী বিধিখন প্ৰস্তুত কৰা হৈছে একেবাৰে স্পষ্ট যে ইছলাম ধৰ্মৰ দেৱানী বিধি সম্পূৰ্ণ ধৰ্মীয় গ্ৰন্থৰ ওপৰত নিৰ্ভৰশীল সম্পূৰ্ণ ধৰ্মীয় ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীল এই চাৰিয়া আইনত সন্তান দত্তক লোৱা অৰ্থাৎ সন্তান তুলি লোৱাৰ কোনো ব্যৱস্থা ইয়াত উল্লেখ নাই ইছলাম ধৰ্মীসকলে সন্তান তুলি লোৱাৰ কোনো ব্যৱস্থা ধৰ্মীয় ব্যাখ্যাত বা চাৰিয়া বিধিত উল্লেখ নাই কিন্তু ধৰ্মীয় ব্যাখ্যাত যদিও সন্তান দত্তক লোৱাৰ ব্যৱস্থা নাই ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক সুকীয়া নিৰ্দেশনা যোগে ইছলাম ধৰ্মী মানুহবিলাকক ভাৰতত থকা ইছলাম ধৰ্মী মানুহবিলাকক সন্তান দত্তক লোৱাৰ সন্তানক তুলি লোৱাৰ অধিকাৰ তেওঁলোকক প্ৰদান কৰিছে গ্ৰাফিক্সত দেখিব হদিছৰ বা চাৰিয়া বিধিৰ বা পাৰ্চনেল লৰ সম্পত্তিৰ অধিকাৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত মুছলমান স্বামীহাৰা মহিলাই সম্পত্তি লাভ কৰে সম্পত্তি লাভৰ ব্যৱস্থা আছে যদি স্বামীহাৰা মহিলাগৰাকীৰ সন্তান নাই তেনেহ'লে মৃত স্বামীৰ 1/4 মহিলাগৰাকীয়ে পাব 75% নাপায় 25% পাব যদি মানুহগৰাকীৰ ল'ৰা ছোৱালী নাই তেনেহ'লে তেওঁ 25% পাব 75% নাপায় যদি স্বামীহাৰা মহিলাগৰাকীৰ সন্তান আছে পুত্ৰ সন্তান অথবা দুহিতা আছে ছোৱালী আছে তেনেহ'লে তেওঁ মৃত ব্যক্তিগৰাকীৰ মুঠ সম্পত্তিৰ 8 1/2 পাব সন্তানৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত মুছলিম পাৰ্চনেল লত একেবাৰে স্পষ্ট যে পুত্ৰই যিমান সম্পত্তি লাভ কৰিব তাৰ আধা পৰিমাণৰ সম্পত্তি কন্যাই লাভ কৰিব অৰ্থাৎ পুতেকে যদি 1000 টকা পালে তেওঁৰ জীয়েকে সেই 1500 টকাহে পাব যদি পিতৃৰ কোনো পুত্ৰ সন্তান নাথাকে
যদি পিতৃজনৰ মৃত ব্যক্তিজনৰ যদি উত্তৰাধিকাৰ বিচাৰে যদি আৰু তেওঁৰ যদি কোনো পুত্ৰ সন্তান নাথাকে তেতিয়াহ'লে কন্যাই সম্পত্তিৰ আধা পাব সম্পূৰ্ণ নাপায় এয়া হ'ল মুছলিম পাৰ্চনেল লত থকা সম্পত্তিৰ অধিকাৰৰ কথা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মুছলিম পাৰ্চনেল লয় কি কৈছে গ্ৰাফিক্সত দেখিব বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মুছলিম পাৰ্চনেল লত তিনি ধৰণৰ তালাক ব্যৱস্থা আছে এই তালাক ব্যৱস্থাকেইটা কি তালাক ই আসান তালাক ই হাসান আৰু তালাক ই বিদ্দাত তালাক ই আসান এই ব্যৱস্থাটো সম্পূৰ্ণ হ'বলৈ 3 মাহ সময় লাগিব একেদিনাই নহয় বা এদিনত নহয় পুৰুষজনে তালাক দিবলৈ 3 বাৰ তালাক উচ্চাৰণ কৰিব লাগিব এই 3 তালাক উচ্চাৰণ কৰাৰ পিছত তেওঁৰ পত্নীয়ে 3টা ঋতু চক্ৰ সম্পূৰ্ণ কৰিব লাগিব মাহে মাহে 3 মাহ 3টা ঋতু চক্ৰ সম্পূৰ্ণ কৰাৰ পিছত এই তালাক সম্পন্ন হ'ব কিন্তু 3টা ঋতু চক্ৰ সম্পূৰ্ণ হোৱাৰ আগতে যদি স্বামী স্ত্ৰীৰ মাজত কিবা বুজাবুজি হয় তেনেহ'লে এই তালাক সম্পন্ন নহ'ব নিকাহখন চলি থাকিব বিবাহখন চলি থাকিব অৰ্থাৎ তেওঁলোকৰ সংসাৰ ভাগি নাযায় মই আকৌ কৈছো যে 3টা ঋতু চক্ৰৰ মাজত যদি পুৰুষ আৰু মহিলা গৰাকীৰ মাজত পুনৰ বুজাবুজি হয় স্বামী স্ত্ৰীৰ মাজত তেতিয়াহ'লে এই তালাক নাকচ হ'ব এই তালাক বাহাল নাথাকে দ্বিতীয়টো হ'ল তালাক ই হাসান গ্ৰাফিক্সত দেখিব দ্বিতীয়টো হ'ল তালাক ই হাসান এই ব্যৱস্থাটো তালাক ই হাসানৰ সৈতে মোটামুটি একে কিন্তু ইয়াত পুৰুষজনে একেবাৰতে তালাক 3 বাৰ উচ্চাৰণ নকৰে ইয়াত পুৰুষজনে এবাৰ তালাক উচ্চাৰণ কৰিব আৰু এবাৰ তালাক উচ্চাৰণ কৰাৰ পিছত মহিলা গৰাকীয়ে সম্পূৰ্ণ এটা ঋতু চক্ৰ সম্পূৰ্ণ কৰাৰ পিছত দ্বিতীয়টো তালাক উচ্চাৰণ কৰিব দ্বিতীয়টো তালাক উচ্চাৰণ কৰি তেওঁ মহিলা গৰাকীয়ে স্ত্ৰী গৰাকীয়ে পুনৰ এটা ঋতু চক্ৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ তৃতীয়টো তালাক উচ্চাৰণ কৰিব আৰু তৃতীয়টো তালাকৰ পিছত তৃতীয়বাৰৰ বাবে যেতিয়া এটা সম্পূৰ্ণ ঋতু চক্ৰ তেওঁ পালন কৰিব শেষ হ'ব তাৰ পিছতহে এই তালাক কাৰ্যকৰী হ'ব এই 3টা ঋতু চক্ৰৰ মাজত যদি স্বামী স্ত্ৰীৰ মাজত পুনৰ বুজাবুজি হয় তেনেহ'লে নিকাহ বাহাল থাকিব আৰু তালাক নাকচ হৈ যাব এইটো হ'ল তালাক ই হাসান ইয়াৰ পিছৰ যেটো তালাক প্ৰক্ৰিয়া আছিল মানে হেতু ইতিহাস হৈ গ'ল সেই তালাক প্ৰক্ৰিয়া ভাৰতবৰ্ষত ভাৰত চৰকাৰে মোদী চৰকাৰে নাকচ কৰিলে হেতু তালাক প্ৰক্ৰিয়া এতিয়া বৰ্তমান বাহাল নাই হেতু আছিল তালাক ই বিদ্দাত এইটো অতি নিষ্ঠুৰ তালাক এই ব্যৱস্থাত পুৰুষজনে 3 বাৰ তালাক উচ্চাৰণ কৰিলে তাৎক্ষণিকভাৱে বিবাহ বিচ্ছেদ হৈ যায় যেটোক আমি 3 তালাক বুলি কওঁ এই তালাক ই বিদ্দাত এইটো এটা অতি নিষ্ঠুৰ ব্যৱস্থা যেটো ব্যৱস্থাত মাত্ৰ 3 বাৰ তালাক ক'লে বিবাহখন বাতিল হৈ যায় নিকাহ বাতিল হৈ যায় এইটো ব্যৱস্থা পিছলৈ বাতিল কৰা হ'ল যদি পুৰুষজনে খঙৰ ভমকত কৰিছো বুলি বা উস্মাত কৰিছো বুলি পিছত যদি অনুশোচনাও কৰে তাৰ পিছত যদি তেওঁ কয় যে এই তালাক বাহাল ৰাখিব নালাগে তেতিয়াও নহব তেতিয়াও এই তালাকে বিদ্যাত প্ৰযোজ্য হৈ থাকিব এই বাহাল থাকিব পুৰুষজনে যদি 3 তালাক শব্দটো টেলিফোনতো কয় তেতিয়াও এই তালাক বাহাল থাকিব পুৰুষজনে যদি SMS যোগে বা WhatsApp মেছেজ যোগে বা চিঠি যোগে যদি জনায় 3 তালাক তেতিয়াও এই 3 তালাক বাহাল থাকিব হেহতিয়াকৈ মোদী চৰকাৰে এই তালাক এই বিদ্যাত ব্যৱস্থাটো ভাৰতবৰ্ষত নিষিদ্ধ কৰিছে আৰু ইয়াত বিতৰ্ক অব্যাহত আছে যদিও কিছুমান আইনখনক লৈ কিছু বিতৰ্ক আছে কিন্তু ইন প্ৰিন্সিপল কোনো ইয়াত বিশেষ প্ৰতিবাদ কৰা নাই এতিয়া আহক বিবাহ UCC খন অহাৰ লগে লগে উমৈহতীয়া দেৱানী বিধি অহাৰ লগে লগে বিচ্ছেদ আৰু বিবাহত অলপ সমস্যা আহিব আৰু এইটোত এটা কনসেনসাস ঐক্যমত্য সৃষ্টি হোৱাটো অলপ সমস্যা হ'ব সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰতো ঐক্যমত্য সৃষ্টি হোৱাটো কিছু সমস্যাৰ সৃষ্টি হ'ব এটো খুব সহজ নহয় এই খুব ডাঙৰ চ্যালেঞ্জিং কাম প্ৰত্যাহ্বানযুক্ত কাম আহক গ্ৰাফিক্সত দেখিব মুছলমানৰ দেৱানী বিধিত বহু বিবাহৰ কোনো বাধা নাই 4 গৰাকীলৈকে কোনোবাই বিবাহ কৰিব পাৰে একে ধৰণে ছোৱালীৰ বিবাহৰ ক্ষেত্ৰত ন্যূনতম বয়স ধাৰ্য কৰা হোৱা নাই ভাৰতত আইন হৈছে 2006 চনতে ভাৰতত আইন হৈছে যে ছোৱালীৰ ন্যূনতম বিয়াৰ বয়স 18 বছৰ হ'ব লাগিব কিন্তু মুছলিম পাৰ্সোনেল লত ইছলাম পাৰ্সোনেল লত
ইয়াত ছোৱালীৰ ন্যূনতম বয়স ধাৰ্য কৰা হোৱা নাই বিচ্ছেদৰ ক্ষেত্ৰত দুই ধৰণৰ ব্যৱস্থা আছে মই ক'লোৱেই তালাকি হাসান তালাকি আহসান কিন্তু সন্তান দত্তক লোৱাৰ ল'ৰা ছোৱালী তুলি লোৱাৰ নিঃসন্তান পিতৃ মাতৃয়ে যদি ইচ্ছাও কৰে মুছলিম পাৰ্চনেল লত ইয়াৰ কোনো ব্যৱস্থা নাই সাধাৰণ দৃষ্টিত যেতিয়া ইউচিচি আহিব বুলি সকলোৱে গম পাইছে যে ইউনিফৰ্ম চিভিল কোড যেতিয়া আহিব তেতিয়া হয়তো এইবিলাক বাতিল হৈ যাব বুলি সকলোৱে আশা কৰিছে কিন্তু ইউচিচি যদিও আহিব ইউচিচিৰ বহু দফা বহু অনুচ্ছেদ ধৰ্মান্ধসকলে গ্ৰহণ নকৰিব মই মোৰ ৩৫ বছৰীয়া সাংবাদিকতাৰ জীৱনত মই শ মুছলমান মানুহ লগ পাইছোঁ ৰাজনীতিক লগ পাইছোঁ যি আন্তৰিকতাৰে ইউনিফৰ্ম চিভিল কোডক আদৰণি জনায় তেওঁলোকে ইছলাম ধৰ্মৰ শৰিয়াত থকা কিছুমান বিধি ব্যৱস্থা মানি ল'বলৈ তেওঁলোক অপাৰক তেওঁলোকে মানি লোৱাত তেওঁলোকে মানি নলয় মই অসম বিধানসভাৰ পূৰ্বৰ উপাধ্যক্ষ গিয়াসুদ্দিন আহমেদ ডাঙৰীয়াই বিধানসভাৰ মজিয়াত মন্তব্য কৰিছিল যে যদি এখন প্ৰগতিশীল ইউনিফৰ্ম চিভিল কোড আহে আমি সকলো মুছলমানে তাক আদৰণি জনোৱা উচিত কিন্তু মই জানো যে বহুতো ধৰ্ম গুৰুৱে তেওঁ তেতিয়া আব্দুল জলিল ৰাগিবি ডাঙৰীয়া তেতিয়া জমিয়তৰ সভাপতি আছিল আৰু তেওঁ বিধায়ক আছিল তেখেতক দেখুৱাই কৈছিল যে তেখেতলোকে এই কথাটো গ্ৰহণ নকৰিব কিন্তু আমি যিসকলে অলপ প্ৰগতিশীল চিন্তাৰ মানুহ আমি যে ৰিফৰ্ম বিচাৰোঁ তেওঁলোকে কিন্তু এখন প্ৰগতিশীল সকলোৰে গ্ৰহণযোগ্য ইউনিফৰ্ম চিভিল কোড বিচাৰাটো একো ভুল নহয় তেওঁলোকে ধৰ্মান্ধসকলৰ ধাৰণা যে ইউনিফৰ্ম চিভিল কোড মানুহৰ দ্বাৰা সৃষ্টি কিছুমান মানুহ লোকসভা ৰাজ্যসভাত গোট খায় সংসদত গোট খায় তেওঁলোকে সৃষ্টি কৰিব ইউনিফৰ্ম চিভিল কোড কিন্তু শৰিয়া যি পাৰ্চনেল ল যি শৰিয়াৰ ওপৰত ভিত্তি কৰি হৈছে এই শৰিয়া আল্লাহৰ সৃষ্টি গতিকে আল্লাহৰ সৃষ্টি কেতিয়াও সংশোধন হ'ব নোৱাৰে এইখিনি ঘটনাক লৈ কি বিতৰ্ক হৈছে মই আপোনালোকক বহুতো ভিডিঅ' আৰু অন্যান্য ব্যৱস্থাৰে আপোনালোকক প্ৰদৰ্শন কৰিম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত মই বিৰতিৰ পূৰ্বে আপোনালোকৰ সন্মুখত কৈছিলোঁ যে বহুতে এই ইউচিচি ইউনিফৰ্ম চিভিল কোডক অপব্যাখ্যা কৰিব আৰু বহুতো ধৰ্মান্ধই ইয়াক মানি ল'বলৈ অস্বীকাৰ কৰিব কিন্তু ইউনিফৰ্ম চিভিল কোড এটা ধৰ্মৰ যিবিলাক নীতি নিয়ম সেইবিলাক যদি আন এটা ধৰ্মৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰা হয় তেনেহ'লে ই ভয়ংকৰ ৰূপ ল'ব গতিকে ইউনিফৰ্ম চিভিল কোড কনসেনসাসত আহিব লাগিব ঐক্যমত্য হ'ব লাগিব আৰু এই ঐক্যমত্য সকলো ধৰ্মৰ পৰা আহিব লাগিব আজি মুছলমান সমাজৰ প্ৰতিনিধিও ইউনিফৰ্ম চিভিল কোড দাবী কৰিব লাগিব এটা প্ৰগতিশীল ইউনিফৰ্ম চিভিল কোড তেওঁলোকৰ মাজৰ পৰা সেই দাবীটো আহিব লাগিব হিন্দুসকলে যদি তেওঁলোকৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব ইয়াৰ উপৰিও একাংশ ধৰ্মান্ধ লোকে এই কথাটো মানি ল'বলৈ টান পাব যে আল্লাহৰ দ্বাৰা সৃষ্ট এই আইনবিলাক কেনেকৈ সলনি হ'ব মই এটা ভিডিঅ' দেখুৱাম আপোনালোকক উত্তৰ প্ৰদেশৰ এখন মাদ্ৰাসাত কেইজনমান লোকৰ এটা সৰু সাক্ষাৎকাৰ कि बड़ा विवाद भी होता है आप लोग सुनते होंगे कई विषयों को लेके चाहे वो बहुविवाह की बात हो कई सारी शादियों की बात हो हलाला की बात हो इनको रोकने की भी बात हो रही है इन्हें कैसे देखते हैं ये तो गलत है सर जो हमारा कानून है शरीयत का कानून है और ये किसी इंसान का बनाया हुआ कानून नहीं है ये तो अल्लाह की तरफ से बनाया हुआ कानून है हमारे हज़रत मोहम्मद सल्लल्लाहु अलैहि वसल्लम दुनिया में तशरीफ़ लाए आज से 1400 साल पहले उन्हीं का बनाया हुआ कानून है और कोई दुनिया को कोई कानून को बदल नहीं सकता এয়া হৈছে এজন মাদ্ৰাসা শিক্ষিত ব্যক্তিৰ বক্তব্য তেওঁ ভাবে যে হযৰত মুহাম্মদ সাল্লাল্লাহু নিৰ্মাণ কৰা কানুন শৰিয়াৰ বিধি কোনো মানুহে এটো পৰিৱৰ্তন কৰিব নোৱাৰে বাকিবোৰ কানুন মানুহে সৃষ্টি কৰিছে কিন্তু এইবিলাক কানুনটো ভগৱানে সৃষ্টি কৰিছে এইবিলাক আল্লাহই সৃষ্টি কৰিছে এইটো এটা এক ধৰণৰ ধাৰণা এই ধাৰণাৰ পৰা তেওঁলোকৰ উত্তৰণলৈ সময় ল'ব
কিন্তু কিছুমানে পলিটিক্যাল এজেণ্ডা লৈ ইয়াৰ অপব্যাখ্যা কৰিছে বদৰুদ্দিন আজমল তেওঁৰ এটা পলিটিক্যাল এজেণ্ডা আছে তেওঁৰ পলাৰাইজেশ্যনৰ পলিটিক্সত সদায় তেওঁ ঘিউ ঢালি আহিছে তেওঁ সদায় পলাৰাইজেশ্যন পলিটিক্সত তেওঁ উৎসাহ দি আহিছে আজি তেওঁ কি ব্যাখ্যা কৰিছে ইউনিফৰ্ম সিভিল কোডৰ আপোনালোকে এবাৰ চাই লওক এখন এই লাস্টে আজকাল চলতেছে ইউনিফর্ম সিভিল কোড এটা আজকে কালকে এই পার্লামেন্টে উঠবে আমি সরকারের জিজ্ঞাসা করতে চাই আপনারা হইয়া বলে ইউনিফর্ম সিভিল কোড লাগাও কালকে থেকে আমরাও শাড়ি পিনদিম তোমরাও সবে শাড়ি পিনত পুরুষ মেয়ে সবে শাড়ি পিনতে লাগবে ইউনিফর্ম যখন সিভিল কোড হইব সবে শাড়ি পিনতে লাগবো এক বরস আমরা দাঁড়িয়ে রাখবো এক বরস তোমরা দাঁড়িয়ে রাখো হইব মানবা সরকারে ইউনিফর্ম সিভিল কোড না হ্যাঁ ভাই 5 বরস ঠিক আছে 5 বরস আমরা রাখবো 5 বরস তোমরা দাঁড়িয়ে রাখো 5 বরস আমরা মাছ মাংস খাইমো তোমরাও খাও 5 বরস আমরা সবজি খাইমো ডাল খাইমো সবজি খাইমো কি হইল কোনো অসুবিধা এয়া হ'ল আজমলৰ ইউনিফৰ্ম সিভিল কোডৰ ব্যাখ্যা তেওঁ কৈছে যে আমি শাড়ী পিন্ধিম পুৰুষবিলাকে আপোনালোকেও পিন্ধিব লাগিব আমি এবছৰ দাড়ি ৰাখিম আপোনালোকেও এবছৰ দাড়ি ৰাখিব লাগিব আমি এবছৰ মাছ মাংস খাম আপোনালোকেও খাব এবছৰ আমি ফলমূল আমি শাকাহাৰী হ'ম আপোনালোকেও হ'ব এইটোৱে হৈছে তেওঁৰ ব্যাখ্যা এইটো অপব্যাখ্যা এইবিলাক তুলুঙা কথা ইউনিফৰ্ম সিভিল কোডত বিবাহৰ কথা আছে বিবাহ বিচ্ছেদৰ কথা আছে সম্পত্তিৰ উত্তৰাধিকাৰৰ কথা আছে সন্তান দত্তকৰ কথা আছে ইয়াত শাড়ী পিন্ধা দাড়ি লোৱা দাড়ি গজা অথবা ফলমূল মাছ মাংসৰ কথা নাই খাদ্যাভ্যাসৰ ওপৰত ইউনিফৰ্ম সিভিল কোডত কোনো ব্যাখ্যা নাই দেৱানী বিধিত এইবিলাক একো কথা নাই গতিকে এনে ধৰণৰ ব্যাখ্যা এতিয়া কিছুদিন ধৰি চলিব এই ধৰণৰ ব্যাখ্যাই আমাৰ যি মেৰু বিভাজনৰ ৰাজনীতি হিন্দু আৰু মুছলমানৰ মাজত যিটো মেৰু বিভাজন চলি আহিছে আজি বেছ কিছু বছৰ এই বেছ কিছু বছৰ মেৰু বিভাজনৰ ৰাজনীতিত এই ইউনিফৰ্ম সিভিল কোডটোৱে তাত জ্বলা জুইত ঘিউ ঢালিব গ্ৰাফিক্সত দেখিব ৰাম মন্দিৰ কাশ্মীৰৰ 370 অনুচ্ছেদ আৰু ইউনিফৰ্ম সিভিল কোড এই তিনিওটা আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্থায়ী এজেণ্ডা নিৰ্বাচনলৈ মাত্ৰ 10 মাহ বাকি আছে এতিয়া বিজেপিয়ে ইউনিফৰ্ম সিভিল কোডৰ কথা উলিয়াইছে যোৱা 9 বছৰে তেওঁলোকে ইউনিফৰ্ম সিভিল কোডৰ কথা একো নকলে ইমান দিনে তেওঁলোকে ইলেকশ্যন প্ৰতিশ্ৰুতি আছিল কেতিয়া কলে কথাটো যেতিয়া তেওঁলোক কৰ্ণাটকাত হাৰিলে কৰ্ণাটকাত হৰাৰ পিছত যেতিয়া মধ্যপ্ৰদেশ ইলেকশ্যন আহি আছে ডিসেম্বৰত যেতিয়া ৰাজস্থানৰ ইলেকশ্যন আহি আছে ছত্তীশগড়ৰ ইলেকশ্যন আহি আছে ডিসেম্বৰত আৰু 24ত লোকসভা নিৰ্বাচন আছে মধ্যপ্ৰদেশত বিজেপিৰ অৱস্থা ভাল নহয় আৰএছএছে ইতিমধ্যে সকিয়নি দিছে এনেকুৱা অৱস্থাত তেওঁলোকে আজি হঠাৎ টাৰ্মটো 5 বছৰীয়া টাৰ্মটো মেয়াদটো শেষ হ'বলৈ আহিছে সেইখিনি সময়তে তেওঁলোকে হাৰ পালে আৰু ইউনিফৰ্ম সিভিল কোডৰ কথাটো উলিয়াইছে এই কথাটো কেনেকৈ ওলাল হঠাৎ ইউনিফৰ্ম সিভিল কোডটো কেনেকৈ হঠাৎ সক্ৰিয় ইস্যুটো কেনেকৈ সক্ৰিয় হৈ উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় এখন সভাত এই ইউনিফৰ্ম সিভিল কোডৰ কথাটো উলিয়ালে আৰু তাৰ পাছতেই ল কমিছনে ইউনিফৰ্ম সিভিল কোডৰ ওপৰত বিভিন্ন দল মত ব্যক্তি প্ৰতিষ্ঠানৰ মতামত বিচাৰি জাননী জাৰি কৰিলে মোদীয়ে কি কৈছিল আমি এবাৰ শুনি লওঁ আহক कि यूनिफॉर्म सिविल कोड के नाम पर ऐसे लोगों को भड़काने का काम हो रहा है आप मुझे बताइए एक घर में परिवार के एक सदस्य के लिए एक कानून हो परिवार के दूसरे सदस्य के लिए दूसरा कानून हो तो क्या वो घर चल पाएगा क्या कभी भी चल पाएगा क्या फिर ऐसी दोहरी व्यवस्था से देश कैसे चल पाएगा हमें याद रखना है कि भारत के संविधान में भी नागरिकों के समान अधिकार की बात कही गई है साथियों ये लोग हम पर आरोप लगाते हैं लेकिन सच ये है कि यही लोग मुसलमान करते हैं अगर ये मुसलमानों के सही मायने में हितैषी होते
तो अधिकांश परिवार मेरे मुस्लिम भाई बहन शिक्षा में पीछे न रहते, रोजगार में पीछे न रहते, मुसीबत की जिंदगी जीने के लिए मजबूत नहीं रहते। प्रधानमंत्री কৈছে যে যদি ভাৰতবৰ্ষত ইউনিফৰ্ম সিভিল কোড থাকিলেহেঁতেন আজি ইছলাম ধৰ্মী সমাজখন ইমান পিছুৱাই নাথাকিলেহেঁতেন। এখন ঘৰত যদি প্ৰত্যেকজন সদস্যৰ বেলেগ বেলেগ আইন মতে চলে সেইখন ঘৰ কেতিয়াও সঠিকভাৱে পৰিচালিত হ'ব নোৱাৰে বুলি মোদীৰ ব্যাখ্যা। কিন্তু শেখৰ গুপ্তা ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰাক্তন সম্পাদক আৰু দেশৰ এগৰাকী অতি উচ্চ পৰ্যায়ৰ সাংবাদিক, তেওঁ কি ব্যাখ্যা দিছে যে ইউনিফৰ্ম সিভিল কোড ইস্যুটো কেনেকৈ আহিছে আৰু কিয় আহিছে আমি অকমান শুনি লওঁ শেখৰ গুপ্তাৰ মুখত। This election season, as the election season begins, you also begin to look at the broader political trends. So what will be the big issues that will emerge? So we can say with a fair bit of confidence that one of the issues that will emerge now, because we have seen that the BJP's strongest strategy in elections, so the strongest ploy is polarization, right? So one of those will now be uniform civil code. প্ৰিয় দৰ্শক, দেশৰ অতি বিখ্যাত সাংবাদিক ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ প্ৰাক্তন সম্পাদক শেখৰ গুপ্তাই কৈছে যে ইলেকশ্যনৰ সময় আহি গ'ল, ইলেকশ্যন ছিজন আৰম্ভ হৈ গ'ল। এতিয়া ইলেকশ্যন ছিজনত বিজেপিৰ এটাই ৰাজনীতি হ'ব, সেইটো হৈছে মেৰু বিভাজনৰ ৰাজনীতি। হিন্দু মুছলমানক দুটা মেৰুত থিয় কৰোৱাৰ ৰাজনীতি, আৰু এই দুটা মেৰুত থিয় কৰোৱাৰ ৰাজনীতিৰ বাবেই তেওঁলোকে ইউনিফৰ্ম চিভিল কোডখন আনিছে। ইয়াৰ পিছত শেখৰ গুপ্তাই আৰু দুটামান ইণ্টাৰেষ্টিং কথা কৈছে, আপোনালোকে দেখি আমোদ পাব। মই কোৱা নাই, শেখৰ গুপ্তাই কৈছে, চাই লওঁ আহক। And the beginning has been made by Himanta Biswa Sarma, who is the rising star of the BJP. Many would think he's the risen star of the BJP. But if there is going to be competition among 3 or 4 people between their late 40s and early 50s, post Narendra Modi, he's going to be one of the candidates. So he is, in my book, a rising star of the BJP. So he has made the first move. So the first move that he made, a very prominent move, was to move on child marriage. প্ৰিয় দৰ্শক, শেখৰ গুপ্তাৰ পৰ্যবেক্ষণ গুৰুত্বপূৰ্ণ। তেওঁ কৈছে যে ইউনিফৰ্ম চিভিল কোড অহাৰ আগতেই প্ৰথমেই পদক্ষেপটো লৈ পেলালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইউনিফৰ্ম চিভিল কোড অহাই নাই, তাৰ আগতেই তেওঁ চিভিল কোড নিজৰ কোড লৈ প্ৰথমেই পদক্ষেপ আগবঢ়াই নিলে। শেখৰ গুপ্তাই কৈছে যে দেশত ৩-৪জন বিজেপিৰ নেতা আছে যাৰ বয়স 50ৰ কম অথবা 50ৰ বেছি। তেওঁলোকে মোদীৰ পৰৱৰ্তী সময়ছোৱাত নিজকে শীৰ্ষ পদবীৰ বাবে প্ৰক্ষেপ কৰিব খোজে। মই আকৌ কৈছোঁ, দেশত ৩-৪জন নেতা আছে, যিকেইজন নেতা 40ৰ বা 50ৰ কম আৰু 50ৰ বেছি বয়স, তেওঁলোকে মোদীৰ পৰৱৰ্তী সময়ত শীৰ্ষ পদবীৰ বাবে নিজকে প্ৰক্ষেপ কৰিব খোজে। আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজিং ষ্টাৰ, উদিত নক্ষত্ৰ, উদিত তৰা, তেওঁ এই প্ৰক্ষেপণত নিজকে প্ৰক্ষেপ কৰাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত তেওঁ ইউনিফৰ্ম চিভিল কোডৰ বহু আগতেই পদক্ষেপটো লৈ পেলালে। তেওঁ কি পদক্ষেপ ল'লে আৰু কি পদক্ষেপে তেওঁক এগৰাকী ৰাইজিং ষ্টাৰ হিচাপে খাৰা কৰিলে শেখৰ গুপ্তাৰ দৃষ্টিত, এই ক্ষণিক সময়ৰ বিৰতিৰ পাছত আপোনালোকে সকলো দেখিবলৈ পাব। বিৰতিৰ আগতে মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছিলোঁ যে শেখৰ গুপ্তাই কৈছে, বিখ্যাত সাংবাদিক শেখৰ গুপ্তাই কৈছে যে ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে বিজেপিয়ে 24ৰ আগতে মেৰু বিভাজনৰ ৰাজনীতি কৰিব খুজিছে। আৰু কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইউনিফৰ্ম চিভিল কোডৰ কথা চিন্তা কৰাৰ বহু আগতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান কাম কৰি পেলালে, এনে কিছুমান পদক্ষেপ ল'লে, যিবিলাকে শেখৰ গুপ্তাৰ দৃষ্টিত তেওঁক এগৰাকী বিজেপিৰ ৰাইজিং ষ্টাৰত পৰিণত কৰিছে, যিজনে মোদী পৰৱৰ্তী অৱস্থাত
নিজকে শীৰ্ষ পদবীৰ বাবে প্ৰক্ষেপ কৰিব বিচাৰে এইটো মই কোৱা কথা নহয় এইটো শেখৰ গুপ্তাই কোৱা কথা কি কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাফিক্সত দেখিব নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰাৰ বহু আগতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সক্ৰিয় হৈ উঠিল ইউসিসি এতিয়া অহাই নাই কিন্তু শৰিয়াৰ আউটাতে মুসলিম পাৰ্সনেল লৰ ভিতৰতে এতিয়া তেওঁ বহু বিবাহ ৰোধ কৰাৰ চেষ্টা কৰিছে ইউসিসিতে দেৰি আছে কিন্তু কেনেবাকৈ মুসলিম পাৰ্সনেল লৰ ভিতৰতে পাই নেকি এটো চেষ্টা চলাইছে ন্যায়াধীশ ৰুমি ফুকনৰ নেতৃত্বত কমিটি গঠন কৰা হৈছিল কমিটিত আছে মহাধিবক্তা দেৱজিৎ শইকীয়া দিল্লীৰ অধিবক্তা নলিন কোহলি আৰু অসমৰ নেকিবুৰ জামান যোৱা 12 মেত কমিটিখন গঠন কৰা হৈছিল আৰু কালি 12 জুলাই দুমাহ উকলি গৈছে 60 দিন সময় দিয়া হৈছিল এই প্ৰতিবেদন প্ৰকাশ এতিয়া হোৱা নাই হয়তো এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত বহু বিবাহিত সকলৰ ওপৰত ডক্টৰ শৰ্মা চৰকাৰে কিবা নহয় কিবা ব্যৱস্থা লোৱাৰ আশংকা আছে গ্ৰাফিক্সত দেখিব কেৱল সিমানেই নহয় ইউনিফৰ্ম সিভিল কোডৰ অবৰ্তমানতে সংগঠিত হৈছে অসমৰ এটা বেলেগ ঘটনা যিটো ঘটনা মুসলিম পাৰ্সনেল লয় যিবিলাক কথা এলাউ কৰে যিবিলাক গ্ৰহণযোগ্য বুলি ভাবে সেইবিলাক হৈ থাকে গতিকে তাৰ বিপৰীতে ডক্টৰ শৰ্মাই নিজৰ কোড ব্যৱহাৰ কৰি দিলে যোৱা 3 ফেব্ৰুৱাৰীৰ পৰা অসমত বাল্য বিবাহৰ বিৰুদ্ধে এটা বিশাল অভিযান আৰম্ভ হৈছিল আপোনালোকৰ মনত আছে 4000তকৈ অধিক গোচৰ ৰুজু হৈছিল আৰু 2170 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল দুনিয়াৰ দৰাবোৰ ধৰি লৈ যোৱা হৈছিল আপোনালোকৰ নিশ্চয় মনত আছে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খোজো এটা সৰু ভিডিঅ'ৰ জৰিয়তে 4000 গোচৰ 2170 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল এই গোচৰবিলাকৰ অধীনত কাৰণটো কি আছিল বাল্য বিবাহ তেওঁলোকে 16 বছৰৰ তলৰ ছোৱালী 16 বছৰতকৈ কম বয়সৰ ছোৱালী বিয়া কৰাইছিল যাৰ কাৰণে তেওঁলোকৰ ওপৰত এই ব্যৱস্থা লোৱাইছিল আহক এটা সৰু ভিডিঅ'য়ে আমাক মনত পেলাই দিব 3 ফেব্ৰুৱাৰী আৰু ইয়াৰ পৰৱৰ্তী দিনবিলাকৰ কথা কালিৰ পৰা অসমত হাজাৰ হাজাৰ বাল্য বিবাহত আবদ্ধ হোৱা ব্যক্তি এৰেষ্ট হ'ব আগত কৰাবিলাকো এৰেষ্ট হ'ব এতিয়া কৰাবিলাকো এৰেষ্ট হ'ব আৰু 14 বছৰৰ তলৰ ছোৱালীক যি বিয়া কৰাইছিলে বা বাচ্চা হৈছে তেওঁলোকক পস্কো এক্টত ধৰিব এয়া আছিল 3 ফেব্ৰুৱাৰী আৰু ইয়াৰ পৰৱৰ্তী কিছুদিনৰ কথা কিন্তু যি ধৰণে কথাটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু এটা ডাঙৰ হাইপ কৰিবলৈ চেষ্টা কৰা হৈছিল তাৰ বহুবাৰম্বে লঘুক্ৰিয়া হ'ল কাৰণ ন্যায়ালয়ে ইয়াত হস্তক্ষেপ কৰিলে আহক গ্ৰাফিক্সত দেখিব এই গোটেই ঘটনাটো ন্যায়ালয়ৰ হস্তক্ষেপ কৰাৰ ফলত চৰকাৰে বিচৰা ধৰণে ফলাফল নহ'ল যিহেতু ইউসিসি নাই ইউনিফৰ্ম সিভিল কোড নাই এতেকে 1935 চনৰ মুসলিম বিবাহ আইনৰ কইনাৰ ন্যূনতম বয়স তাত স্থিৰ কৰা হোৱা নাই ইউসিসিত হয়তো হ'বগৈ কিন্তু মুসলিম পাৰ্সনেল লত কইনাৰ কোনো ন্যূনতম বয়স নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে এই কিছুমান গোচৰ পক্সৰ অধীনত আনিবলৈ অৰ্থাৎ প্ৰিভেনশন অফ চাইল্ড এট্ৰচিটিজ এক্ট যিখন যি শিশু নিৰ্যাতন বিৰোধী যিখন আইন পক্সো এই পক্সৰ অধীনত অনাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল এই বাক্যত কিন্তু উচ্চ ন্যায়ালয়ত চৰকাৰ ভৎসনাৰ সন্মুখীন হ'ল উচ্চ ন্যায়ালয়ে ক'লে যে এইবোৰ গোচৰ পক্সৰ অধীনত বিচাৰ কৰিব নোৱাৰি কাৰণ এই গোটেই বিবাহ প্ৰক্ৰিয়াটো উভয় পক্ষৰ মাক দেউতাকৰ উপস্থিতিত আৰু সন্মতি সাপেক্ষে হৈছে ইয়াত কোনো বল প্ৰয়োগ কৰা হোৱা নাই যদি বল প্ৰয়োগ কৰা নহয় তেনেহলে পক্সৰ অধীনত এটা গোচৰো বিচাৰ কৰিব নোৱাৰি এই ধৰণে জধে মধে দৰাবিলাকক ধৰি আনি জেল হাজতত ভৰোৱাৰ কাৰণে চৰকাৰক উচ্চ ন্যায়ালয়ে ভৎসনা কৰিলে আৰু ইয়াৰ পিছতে গোটেই প্ৰক্ৰিয়াটো চৰকাৰেও পাহৰি থাকিলে আৰু আমিও পাহৰি থাকিলো আহক গ্ৰাফিক্সত দেখিব এটা ব্যৱস্থা আছিল 2006 চনত
ভাৰতবৰ্ষত কইনাৰ ন্যূনতম বয়স 18 বছৰ ধাৰ্য কৰি কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিছিল 2006 চনতে এই চৰকাৰৰ কথা নহয় এইটো পূৰ্বৰ চৰকাৰ কিন্তু 2023 চন পৰ্যন্ত অসম বিধানসভাই 2006 চনৰ এই আইনখন ৰেটিফাই নকৰিলে আপোনালোকে জানে যে যিকোনো এখন কেন্দ্ৰীয় আইন একোখন ৰাজ্যত প্ৰযোজ্য কৰিবলৈ হলে সেই ৰাজ্যখনৰ বিধানসভাই তেওঁলোকৰ অধিৱেশনত ৰেটিফাই কৰিব লাগিব তাক এটা অনুমোদন দিব লাগিব এই ৰেটিফিকেশনটো অসম বিধানসভাত হোৱা নাছিল 2006 চনৰে আইন কিয় হোৱা নাছিল সেইটো আমাৰ অজ্ঞাত কিন্তু হোৱা নাছিল 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত হোৱা নাছিল এই ৰেটিফিকেশনৰ পিছত অসম চৰকাৰে এখন জাননী জাৰি কৰিব লাগিব যে 2006 চনৰ এই কেন্দ্ৰীয় আইনখন আজিৰে পৰা অসমতো প্ৰযোজ্য বুলি ঘোষণা কৰা হ'ল এই ধৰণৰ কোনো নটিফিকেশন অসম চৰকাৰে প্ৰকাশ কৰা নাছিল আদালতত যেতিয়া অধিবক্তাই এই বিষয়টো উলিয়ালে যে 2006 চনৰ আইনত কইনাৰ ন্যূনতম বয়স 18 বছৰ কৰা আছে এতেকে 18 বছৰ তলৰ বিয়াবিলাকটো বাতিল হ'ব লাগে এই তলৰ বিয়াবিলাক অবৈধ তেতিয়া ন্যায়ালয়ে প্ৰশ্ন কৰিলে যে এই আইনখন অসমত ৰেটিফাই হৈছে নে নাই চৰকাৰী অধিবক্তাই কোনো সদুত্তৰ দিব নোৱাৰিলে যাৰ ফলত এই যে গোচৰত 4000 গোচৰ আৰু 2017 জন লোকক যে গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকৰ 95% এতিয়া জামিনত মুক্ত হৈ সুখেৰে সংসাৰ কৰি আছে বাকি যি অলপমান আছে সেইটো অলপমান খেলিমেলিৰ কাৰণে হৈছে সেইটো তেওঁলোকৰ খেলিমেলি নহয় তেওঁলোকৰ যি অধিবক্তা তেওঁলোকে অলপ ভুল পথে লৈ যোৱাৰ কাৰণে কেইজনমান মানুহে জেলত এতিয়ালৈকে থাকিব লগা হৈছে মাজুলীতটো এনেকুৱা ঘটনা ঘটিল যে এৰাতিৰ ভিতৰতে 21 জনক লগে লগে জামিন দিব লগা হ'ল প্ৰিয় দৰ্শক এনে ধৰণৰ ঘটনাই মই আকৌ কৈছো যে কনসেনসাস হলে ইউনিফর্ম সিভিল কোডত আপত্তি থাকিব নালাগে কিন্তু সেই কনসেনসাস অৰ্থাৎ ঐক্যমত্য সৃষ্টি কৰাৰ বাবে চৰকাৰ আগ্ৰহী হয় নে নহয় ইয়াৰ পূৰ্বৰ অভিজ্ঞতা CAA যিখন আইন আছিল সিটিজেনশিপ এমেন্ডমেন্ট এক্ট এই সিটিজেনশিপ এক্টৰ ক্ষেত্ৰত আইনৰ ক্ষেত্ৰত চৰকাৰে ঐক্যমত্যৰ কোনো চেষ্টা হাতত নললে তেওঁলোকে ইয়াৰ পৰা দল সংগঠনবোৰ মাতি লৈ গল কথা পাতিলে মানে একপক্ষীয়ভাৱে কথাখিনি ক'লে আৰু CAA এখন আমাৰ ওপৰত জাপি দিলে এই CAA এখন জাপি দিয়াৰ পিছত আজি পৰ্যন্ত কিন্তু CAA এখন তেওঁলোকে কাৰ্যকৰী কৰিব পৰা নাই আজি পৰ্যন্ত CAA এৰ অধীনত এজনকো কিন্তু তেওঁলোকে নাগৰিকত্ব দিব পৰা নাই ইয়াৰ কাৰণ বহুতো আছে কিন্তু চৰকাৰখনৰ উদ্দেশ্য এতিয়াও সন্দেহৰ ঊৰ্ধ্বত নহয় UCCৰ জৰিয়তে তেওঁলোকে এখন আমাক ধৰ্ম নিৰপেক্ষ ধৰ্মৰ ঊৰ্ধ্বৰ আইন দিব বিচাৰিছে নে UCCৰ জৰিয়তে নিৰ্বাচনৰ পূৰ্বে মেৰু বিভাজনৰ সৃষ্টি কৰিব খুজিছে এই কথাটো সকলোৰে সন্মুখত স্পষ্ট হোৱাটো উচিত মই পৰৱৰ্তী অংশত UCCৰ ইতিহাসলৈ যাম এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক আপোনাৰ মনত হয়তো এনেকুৱা এটা ধাৰণা হ'ব পাৰে যে কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইহে ভাৰতত ইউনিফৰ্ম সিভিল কোডৰ পোষকতা কৰে হেতু সত্য নহয় বৰঞ্চ ভাৰতবৰ্ষৰ স্বাধীনতাৰ মুহূৰ্তৰ পৰাই পণ্ডিত জৱাহৰলাল নেহেৰু আৰু BR আম্বেদকাৰ আমাৰ যি খচৰা প্ৰস্তুত কৰিছিল সংবিধানৰ সেই BR আম্বেদকাৰ আৰু পণ্ডিত নেহেৰুৱে ইউনিফৰ্ম সিভিল কোডৰ পোষকতা কৰিছিল তেওঁলোক দুয়োজনে আছিল ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে থকা ব্যক্তি আৰু এখন প্ৰগতিশীল সমাজৰ তেওঁলোকে কল্পনা কৰিছিল পণ্ডিত জৱাহৰলাল নেহেৰু আৰু BR আম্বেদকাৰ দুয়ো ইউনিফৰ্ম সিভিল কোডৰ সমৰ্থক আৰু BR আম্বেদকাৰ আছিল পণ্ডিত নেহেৰু কেবিনেটৰ আইন মন্ত্ৰী এই আইন মন্ত্ৰী আপোনালোকে গ্ৰাফিক্সত দেখিব যে পণ্ডিত নেহেৰু আৰু আম্বেদকাৰ দুয়ো সমৰ্থক আছিল সপক্ষে আছিল কিন্তু একাংশ কট্টৰপন্থী হিন্দু আৰু একাংশ কট্টৰপন্থী মুছলমান সাংসদ যিবিলাক কংগ্ৰেছতে আছিল এই সকলৰ হেঁচাৰ বাবে তেওঁলোকে ইউনিফৰ্ম সিভিল কোড জীৱনকালত আনাটো সম্ভৱ হৈ নুঠিল আম্বেদকাৰে হিন্দু নাৰীক অধিক সুৰক্ষা দি পেলাই এখন হিন্দু কোড বিল আনিছিল এই হিন্দু কোড বিলখন
তেওঁ যেতিয়া ড্ৰাফটটো যেতিয়া চৰ্দাৰ পেটেলক দিলে ৰাষ্ট্ৰপতিক দিলে ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদে চৰ্দাৰ পেটেললৈ চিঠি লিখিলে যে যদি হিন্দু কোড বিলখন কেনেবাকৈ পাছ হৈ আইনত পৰিণত হয় তেন্তে ভাৰতবৰ্ষৰ যিবোৰ যুটীয়া পৰিয়াল আছে হিন্দু যিবিলাক যৌথ পৰিয়াল আছে এই যৌথ পৰিয়ালবোৰ ভাঙি থানবান হৈ নিঃশেষ হৈ যাব এতেকে এই আইনখন পাছ হ'বলৈ দিব নোৱাৰি এইটো ৰাজেন্দ্ৰ প্ৰসাদে চৰ্দাৰ পেটেললৈ লিখা চিঠি কালক্ৰমত যেতিয়া হিন্দু কোড বিলখন আম্বেদকাৰে যেতিয়া সংসদত উপস্থাপন কৰিলে তেতিয়া এই হিন্দু কোড বিলখন তাত সংসদত অগ্ৰাহ্য কৰিলে আৰু তাৰ পিছতে আম্বেদকাৰে তেওঁৰ আইন মন্ত্ৰীৰ পদবীটো এৰি থৈ গুচি গ'ল ইয়াৰ পিছত বহুতো হিন্দু আইন প্ৰৱৰ্তন হ'ল সিৰিজ অফ হিন্দু এক্ট হ'ব আপোনালোকে মন কৰিব যে হিন্দু এক্ট যিমান কিখন মই দেখুৱালোঁ আটাইবোৰ 50 চনৰ পিছৰ কিন্তু মুছলমান আৰু খ্ৰীষ্টান আইনবিলাক এইবোৰ ব্ৰিটিছৰ আমোলৰ গতিকে আম্বেদকাৰ আৰু নেহেৰুৱে এখন ৰিফৰ্ম কৰিব বিচাৰিছিল আম্বেদকাৰে আনকি এই কথাটো কৈছিল এই কথাটো আপোনালোকে পাব আপোনালোকে যদি কৰবাত চেক কৰে পাব আম্বেদকাৰে কৈছিল যে মই বুজি নাপাওঁ ধৰ্মবিলাকক আমাৰ সমাজ জীৱনৰ নীতিবিলাকৰ মাজত কিয় সোমাবলৈ দিয়া হয় ধৰ্মবিলাকে ইমান অধিকাৰ কেনেকৈ পায় আমি সংসদলৈ আহিছোঁ আমাৰ দায়িত্ব হ'ল সমাজক সংস্কাৰ দিয়া সমাজখন সংস্কাৰ কৰা আৰু সমাজক অধিক ঊৰ্ধ্বমুখী কৰি তোলা ধৰ্মবিলাকৰ যিটো এনক্ৰচমেণ্ট যি ধৰণে সোমাইছে আমাৰ সিভিল লিবাৰ্টিত এইটোক বন্ধ কৰিব লাগিব আৰু ইয়াৰ বাবে ইউনিফৰ্ম সিভিল কোডৰ প্ৰয়োজন আছে গতিকে আম্বেদকাৰে যিটো ভিত্তি প্ৰস্তুত কৰি থৈ গৈছে সেই ভিত্তিত যদি ইউনিফৰ্ম সিভিল কোড হয় তেনেহ'লে মই ভাবোঁ ভাৰতৰ বিশেষ সমস্যা নহ'ব কিন্তু যদি এটা ধৰ্মৰ আচাৰ আন এটা ধৰ্মৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰা হয় অথবা ইয়াত কনসেনসাস আৰু ঐক্যমত্য নহয় তেনেহ'লে ভাৰতবৰ্ষৰ পৰিস্থিতি বেয়া হ'ব আহক গ্ৰাফিক্সত দেখিব যে সংবিধানৰ 44 নম্বৰ অনুচ্ছেদত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিজ অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিৰ্দেশনাত কিন্তু ইউনিফৰ্ম সিভিল কোডৰ কথা আছে তাত কোৱা হৈছে যে সমগ্ৰ দেশতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰাৰ চেষ্টা ৰাষ্ট্ৰই চলাব লাগে এইটো কথা এটা সাজেষ্টিভ কথা কিন্তু ডিপিএছপি কেৱল মাত্ৰ এটা নীতিগত কাঠামো এটা প্ৰিন্সিপল এটা নীতিৰ এটা ভেটি ই আইন বা বিধি নহয় গতিকে ইয়াকে ইউনিফৰ্ম সিভিল কোড কৰিবলৈ খুব জোৰ দিছে বা ইয়াত কৰিবই লাগিব বুলি তাত নিৰ্দেশনা আছে সেই কথাটো নহয় ই এটা নীতিগত কাঠামো শেহতীয়াকৈ ল কমিছনে এই ল কমিছনৰ আগৰ ল কমিছনে কৈছিলে যে ইউনিফৰ্ম সিভিল কোড আসলতে অপ্ৰয়োজনীয় আৰু অবাঞ্ছনীয় এই কথাটো কৈছিলে যে এই মুহূৰ্তত এই সময়ত ভাৰতবৰ্ষত ইউনিফৰ্ম সিভিল কোডটো সিমান এটা প্ৰয়োজন নহয় আৰু এটো বাঞ্ছনীয় নহয় এতিয়া ইউনিফৰ্ম সিভিল কোড সম্পৰ্কত বহু ধৰণৰ ইন্টাৰপ্ৰিটেশন আহিছে বহু ধৰণৰ ব্যাখ্যা আহিছে কোনো আজিলৈকে ইয়াৰ ড্ৰাফটখন দেখা নাই কাৰণ ড্ৰাফটখন হ'বলৈ যথেষ্ট সময় ল'ব যদিহে বিজেপি চৰকাৰে লৰালৰিকৈ এখন বিল নানে এই ক্ষেত্ৰত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও যথেষ্ট আপত্তি কৰিছে নাগালেণ্ড মেঘালয় মিজোৰাম এওঁলোকে আপত্তি কৰিছে ইউনিফৰ্ম সিভিল কোডৰ সম্পৰ্কত কনৰাড চাংমাৰ এটা ভাষ্য আমি চাই লওঁ India is a diverse nation and the diversity is what is our strength and of course we don't know what will happen in the sense that whether what kind of bill will come out if it does come out so without seeing the actual content of a draft if it comes out it will be difficult to এটো কনৰাড চাংমাৰ ভাষ্য মই এতিয়া আপোনালোকক দেখুৱাব খুজিছো যে ঐক্যমত্য বিচাৰিছে কংগ্ৰেছে গৌৰৱ গগৈয়ে ইউনিফৰ্ম সিভিল কোড প্ৰসংগত কি ক'লে এইটো আমি এবাৰ চাই লওঁ ইয়াৰ পিছত হিন্দু কোড বিল সিৰিজ অফ হিন্দু বিলছ আহিলে সিভিল ল আহিলে কিন্তু বাকিবিলাকৰ কোনো সংশোধনী নহল ব্ৰিটিছ আমলত যিবোৰ আছিল সেইবিলাকে থাকি গ'ল আপুনি মন কৰিব হিন্দু ল যিবিলাক আছে সেইবিলাক 1952 পিছত আৰু বাকি কমিউনিটি বিলাকৰ যিবোৰ ল আছে সেইবোৰ 1925 1928 1935 এনেকুৱা ইভেন খ্ৰীষ্টানৰ 1872 আছে ইউনিফৰ্ম সিভিল কোড আপোনালোকে কিয় বিৰুদ্ধে কৈছে আজি আমাৰ ইউনিফৰ্ম সিভিল কোড যদি আপনি মাত্ৰ হিন্দু মুছলিম চকুৰে চাই এটা ভুল হ'ব বা অলপ সীমিত হ'ব চকুৰ পাৰ্সপেক্টিভ
আজি ঝাৰখণ্ডৰ ট্ৰাইবেল আছে, নৰ্থ ইষ্টত নাগালেণ্ডৰ ট্ৰাইবেল আছে, তেওঁলোকৰ মেৰেজ, তেওঁলোকৰ ইনহেৰিটেঞ্চ নিয়মবোৰ বেলেগ, কাষ্টমবোৰ বেলেগ। কাষ্টমাৰী ল, চিভিল কোডে কাষ্টমাৰী লৰ লগত তাৰ লগত সম্পৰ্ক নাই। কাষ্টমাৰী ল মতে চলিব। আজি ইনহেৰিটেঞ্চ লয় আৰু মেৰেজ লয় কিছুমান তেওঁলোকৰ নীতি নিয়মবোৰ বেলেগ। ডাইৰেক্টিভ প্ৰিন্সিপল সংবিধানত আছে। তাৰ ডাইৰেক্টিভ প্ৰিন্সিপল কিয় আছে কি সেই সময়তে আমি গম পাই গৈছিলোঁ যে আমি যদি ইউনিফৰ্মিটি বিচাৰোঁ তেতিয়া আমি এটা কনচেনচাছ ইভলভ কৰিব লাগিব, চ' ডেট আমাৰ সকলৰ পাৰ্চনেল ল হওক বা আমাৰ ইউনিফৰ্ম কোড হওক, আমাৰ ষ্টেণ্ডাৰ্ডটো একে হ'ব লাগে। এইটোৱে হৈছে ভিত্তি যে আমাৰ মাজত কনচেনচাছ, ঐক্যমত্য হ'ব লাগিব। আমি ইয়াৰ যিটো বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যক ইউনিফৰ্ম চিভিল কোডে কোনো কাৰণতে আঘাত কৰিব নোৱাৰিব। ভাৰতবৰ্ষই বৈচিত্ৰ্য হেৰুৱালে আমি সকলো হেৰুৱাম। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।